ইফালে দক্ষিণ কামৰূপৰ বৰতাৰীত এক অঘটন ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে এজন ছাত্ৰ নীলিম ঠাকুৰীয়া নামৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰ নিখোজ হৈছে দুই বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰৰ বৰতাৰী খুটিত গা ধুবলৈ গৈছিল নীলিমে আৰু বৰতাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ হৈছে নীলিম ঠাকুৰীয়া বৰ্তমানৰ ছাত্ৰজনৰ সন্ধানত এছডিআৰএফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে এই ছাত্ৰজন ছাত্ৰজনৰ নাম হৈছে নীলিম ঠাকুৰীয়া নৱম শ্ৰেণীত অধ্যয়ন কৰে ছাত্ৰজনৰ সন্ধানত এতিয়া উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে বৰতাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ নীলিম দুই বন্ধুৰ সৈতে গৈছিল গা ধুবলৈ আৰু ব্ৰহ্মপুত্ৰত গা ধোৱাৰ হয়তো আন এক কৰুণ পৰিণতি ইফালে দক্ষিণ কামৰূপৰ বৰতাৰীত এক অঘটন ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে এজন ছাত্ৰ নীলিম ঠাকুৰীয়া নামৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰ নিখোজ হৈছে দুই বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰৰ বৰতাৰী খুটিত গা ধুবলৈ গৈছিল নীলিমে আৰু বৰতাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ হৈছে নীলিম ঠাকুৰীয়া বৰ্তমানৰ ছাত্ৰজনৰ সন্ধানত এছডিআৰএফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে এই ছাত্ৰজন ছাত্ৰজনৰ নাম হৈছে নীলিম ঠাকুৰীয়া নৱম শ্ৰেণীত অধ্যয়ন কৰে ছাত্ৰজনৰ সন্ধানত এতিয়া উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে বৰতাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ নীলিম দুই বন্ধুৰ সৈতে গৈছিল গা ধুবলৈ আৰু ব্ৰহ্মপুত্ৰত গা ধোৱাৰ হয়তো আন এক কৰুণ পৰিণতি ইফালে দক্ষিণ কামৰূপৰ বৰতাৰীত এক অঘটন ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে এজন ছাত্ৰ নীলিম ঠাকুৰীয়া নামৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰ নিখোজ হৈছে দুই বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰৰ বৰতাৰী খুটিত গা ধুবলৈ গৈছিল নীলিমে আৰু বৰতাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ হৈছে নীলিম ঠাকুৰীয়া বৰ্তমানৰ ছাত্ৰজনৰ সন্ধানত এছডিআৰএফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে এই ছাত্ৰজন ছাত্ৰজনৰ নাম হৈছে নীলিম ঠাকুৰীয়া নৱম শ্ৰেণীত অধ্যয়ন কৰে ছাত্ৰজনৰ সন্ধানত এতিয়া উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে বৰতাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ নীলিম দুই বন্ধুৰ সৈতে গৈছিল গা ধুবলৈ আৰু ব্ৰহ্মপুত্ৰত গা ধোৱাৰ হয়তো আন এক কৰুণ পৰিণতি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা